হেল্ল' গাইজ ৱেলকাম বেক টু নতুন ব্লগলৈ। তো ফাইনেলি আজি যাই আছোঁ ৰামোজী ফিল্ম চিটি, মানে গৈ আছোঁ, মানে আহি পাইছোঁ ডাইৰেক্টলি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় ৰুমৰ পৰা ষ্টাৰ্ট কৰোঁ। তো এতিয়া ভিডিঅ'ত যাওঁ, কেনেকুৱা লাগে সকলোৱে দেখোন ভিডিঅ'টো পুৰা এনেকৈ চাই দিয়ক। তাতে টিকেট চব টিকেট কাটি আছে, একজনৰ কিবা 1829 টাকাকৈ চাগে। চ' ইফালে এনেকুৱা ভিউটো চাওঁ আপোনালোকে। তো এতিয়া ভিডিঅ'ত যাব যিখন বাছতে এতিয়া লৈ যাব দেখাবা ৰামোজী ফিল্ম চিটি। তো লেটছ গ'। তো বাকী গাইজ এনেকুৱা সুন্দৰ নাজাৰা চাইছে এতিয়া বাছেৰে ভিতৰত যাই আছোঁ। ইখন বাছ বাৰু চেঞ্জ কৰাব, য'ত কৈ দেখুৱাব। চাইডত দেখিছে আপোনালোকে পুৰা ফিল্মৰ জেগা। তো এতিয়া বলক ভিতৰত যাই আপোনালোকে সকলোখিনি দেখোঁ। Please take care of your personal belongings and children. Have a wonderful day. আৰু বাকী গাইজ লাহে লাহে এনেকুৱা সুন্দৰ নাজাৰা চাবলৈ আৰম্ভ কৰিছোঁ। যিবিলাক চিনেমাত আপোনালোকে দেখা পায়, আজি ডাইৰেক্ট মই চকু দি চাম। বাহুবলী ছেট বা ৰামায়ণ মহাভাৰত এইবিলাকৰ ছেট সকলোখিনি দেখা পাম। তো বাকী গাইজ যেতিয়া আমি ঘৰত গৈছোঁ, তো চব গৈছে চাওক, আগফালে পিছফালে এইবিলাক। তো ঘৰত এতিয়া গল গল ঘূৰি তো চাং মাথা ঘূৰাই নাই। সেইফালে মানুহ ৰখি আছে আৰু চবৰীয়াকৈ ঘৰ এটা ধৰি লৈছোঁ, মজা। লেটছ গ' এতিয়া আগলৈকে চালক। তো বাকী গাইজ লাহে লাহে ঘূৰছে, মোবাইলটো ভালকৈ ধৰি লৈছোঁ, গৈছোঁ বঢ়িয়া। তো প্ৰথমতে ইমান জোৰে নুঘূৰাই, পিছত মানে বহুত জোৰে স্পীড কৰিলোঁ। তো ষ্টাৰ্ট হৈ গৈছে ঘোঁৰা লৰি থাকে। আৰু বাকী গাড়ীটোতো ইমান একো নাই, ভইচনালকৈ লাহে লাহে ঘূৰে একো নাই। আৰু বাকী এইবিলাক আছে আৰু বেলেগ বেলেগ ইফালেও আছে। এতিয়া মুখখন চাওক আপোনালোকে। তো বাছত যাব লাগিব, তাৰে বাছত তো চব দেখাম আপোনালোকক, চাই দিয়ক। গাড়ী যিখন বাছত বহি ল'লোঁ, এতিয়া এইখান দি আমাক গোটেই ফিল্ম চিটিখন ঘূৰাব। এইফালে বহিলোঁ, তো বলক। তো বাকী গাইজ এতিয়া আমি বহি ল'লোঁ এইবিলাক চাওক নাজাৰা চাইডত। আৰু এতিয়া আমাৰ মানে বাছখনতে একজন এনেকুৱা মানুহ, মানে ছোৱালী একজন থিয়া দিছে, যাই কৈ যাই আছে কোনখন চিনেমা ক'ত শ্বুটিং কৰিছিল, কি শ্বুটিং কৰিছিল, সকলোখিনি আপোনালোকক অলপমান দেখুৱাই দিম। পুৰা ভিডিঅ'টো কণ্টিনিউ কৰি দিয়ক, ধামাকা হ'ব লগাইছে ৰাতি। वंशम राजा मूवी शूट किया गया है and now look at your left side, that is the Tor temple right, and it is in the Greek architecture, and followed by you can see this Umbrella is the garden. limelight garden on your left side. It is a place for जोड़े movie देखा, that movie में that one song तुझ में रब दिखता है, that song was shot in this building only. And look at your as Buland Darwaja or Fatehpur Sikri, where the movies like Rajasap and that song was also shot here only. And from Telugu, Akasham Amma Yaite Neela Untundi, that song from Gabbar Singh movie was also shot here. And everybody look at that. Used in Chennai Express movie as Meenamma's village. তো বাকী গাইজ মই বেছি বকি থকা নাই, এই কথাখিনি আপোনালোকে শুনি লওক। তো এনেকুৱাই আৰু সকলোখিনি য'ত চিনেমা যি শ্বুট কৰিছে সেইখিনি দেখুৱাই আছে। তো নেক্সট যায় For tourism, like all of us, for the visiting purpose. এতিয়া চেণ্ট্ৰেল জেলত সোমাই গ'লোঁ। So these ideals Central were Jail. replaced by the real artists while shooting the movie. অৰিজিনেল বুলিছে। The jail film. বাকী গাইজ জেলখনত তুমি পুৰা ৰিয়েলিষ্টিক যেন লাগে, যেন কেদি আছে সেই কিবা জাইপি আছে সেনেকুৱা। পুৰা চাউণ্ডটো মানে ৰিয়েলিষ্টিক কৰি দিছে। তো দেখিছে আপোনালোকে জেল। তো এতিয়া বলক নেক্সট ডেষ্টিনেশ্যন। গাইজ আমি ৰামায়ণ ছেটৰ ভিতৰত সোমাই আহিলোঁ। তো চাওক ৱাও। তো বাকী গাইজ এতিয়া আমি ৰামায়ণ ছেটৰ ভিতৰত সোমাই গ'লোঁ ডাইৰেক্টলি। ৱাও, চিনেমাত দেখা একজেক্ট। ৱাও একজেক্ট গাইজ, একজেক্ট। তো চাওক ৱাও, মাই গড, হোৱাট এ বিউটি। চব বহি আছে ৰজাৰ লগত প্ৰজাবিলাক। এইফালে ওপৰত চাওক, ৱাও কি অৰিজিনেল আন পাইবি চব। বাকী গাইজ এইটো চাইলোঁ এইবাৰ ইফালে আৰু মাই গড, হোৱাট এ লাইটিং। চাউণ্ড বাজি আছে এটা, চাওক আপোনালোকে। ইফালে সেনাপতি আছে, এইবিলাক চব প্ৰজাবিলাক বহি আছে। ইফালে ইয়াৰ ৰজা মোক চাই আছে, মাথাটো লৰি থাকে ইয়াৰ বেটাৰ। তো ইফালে চাওক এইবিলাক চেয়াৰ থিয়াৰ আছে। তো চেয়াৰতো মানুহ বহিব পাৰে। এইফালে ওপৰত এনেকুৱা লাইটিং। ৱাও মজা লাগছে বে। আৰু আছে কিমান চাব, এই জাষ্ট ষ্টাৰ্টিং। আমি ৰেল ষ্টেচন আহি পালোঁ এতিয়া, আপোনালোকক দেখুৱাই আছোঁ। বাকী গাইজ যিটো অৰিজিনেল ৰেল ষ্টেচন মানে নহয়, এইটো চিনেমা ৰেল ষ্টেচন, য'ত আপোনালোকে চিনেমাত দেখা পায়। ইয়াতে হিৰ' হিৰইনবিলাক বহি থাকে। তো বলক আমি একবাৰ সোমাই চাব লাগিব। আৰু চাউণ্ড দি ধৰিছে এটা হাওৰা ৰেলৱে ষ্টেচন। বাকী গাইজ চিনেমাৰ ৰেলত উঠি আহিলোঁ, এতিয়া বহু চিনেমাৰ ৰেল এইখন চাওক আপোনালোকে। ৱা একো নাই ভিতৰত, কিন্তু চিনেমাত এইগিলাই দেখা পায়, এইগিলাই দি যাই থাকে, কিন্তু জাগাতে থাকে মালখান, কিন্তু দেখাই থাকে যে যাই আছে। ৰেল ষ্টেচনৰ ভিতৰত সোমাই আহিলোঁ। এইবিলাক কাউণ্টাৰবিলাক ইফালে এনেকুৱা, এইবিলাক কাউণ্টাৰ বা ঠিকে আছে, গোটেই অৰিজিনেল। বা ইফালে বাছ চলি আছে, কিন্তু ট্ৰেইন নহয়। ইফালে ট্ৰেইন নচলে বাৰু, জাগাতে থাকে। দেখি একো নাই একেলগে। তাৰপিছত চেছ এইখান ৰেলে আপোনালোকে চিনেমাত দেখা পায়, কিমান খান বা চিনেমাত দেখা পাইছে, কিমান হিৰইন ৰেলৰ ভিতৰত বহি থাকে। এইটো আৰু কুলাৰ চাওকচোন অৱস্থা হে, পানী মানে সেই আৰু এইখান বাছত যাব লাগিব আমি বলক।
বাছত বহি ল'লোঁ বেলেগ বাছ এখনত তো মানুহ চাওক আপোনালোকে বাছত উঠাব দুখানকৈ আহে দুখানকৈ দুইবাৰ গেল আৰু ফুলে ট্ৰেইন ষ্টেচনত মানুহ এইগিলা পুষ্পাৰ ফটো পোষ্টাৰ চষ্টাৰ আছে বাহুবলী চেটলৈ যাম আমি তো চাই থাকক আৰু ইয়াৰে বাছগিলা ভাল খোলা মানে বঢ়িয়াকৈ চাই যাব পাৰি মজা বাহুবলী চেটত আহিবলৈ এইবাৰ ভিতৰত যাব লওক এইবিলাক চাওক চব পুৰা ফটো মাৰা আছে আৰু চিনেমাত যে চাই মানে এইবিলাক চাওক ঘৰবিলাক এনেকুৱা নাংমান হে এইগিলা দামবিলাক বাহুবলীৰ আৰু এইটো ঘণ্টাটো আপোনালোকে দেখিছে চাগে এইখন গেটটো কাম চলি আছে কিবা কিবি তবলক ভিতৰত যাই দেখুৱাই আছোঁ তুমি হাললৈ বাহুবলীৰ গান বাজি আছে আৰু এইফালে হাতী চাওক পৰিয়াল থৈ দিছে পানী দি দিব চাগে শ্বুটিঙৰ টাইমত আৰু আগফালে এনেকুৱা ৱাও তো বাকী গাইছে এইখন হৈছে যুদ্ধৰ ৰথ যে যুদ্ধ কৰিব যায় আৰু এইকেইটা ঘূৰি থাকে পুৰা মানুহ চানুহ কাটি থাকে এইফালে এইখন ৰথ আছে মস্ত ডাঙৰ সেইফালে এইগিলা ঘোঁৰাগিলা বাহুবলী যে যুদ্ধ কৰে আৰু এইফালে গোটেই ছেটটো আৰু গোটেইখিনি দেখিছে আপোনালোকে বাহুবলী ছেটটো তো দেখিছে আপোনালোকে এনেকুৱা সেইফালে ঘোঁৰাৰ ৰথ আছে চ' এইখিনি আৰু বেলেগ ছেট এটাত যাওঁ এইখিনি আছিল এইফালে গছ চছ আছে এইফালে এইবিলাক কিবা কিবি আছে আপোনাৰ চিনেমা চাই যদি গমেই পাইছে বাহুবলীখন মই চাইছোঁ বাৰু তো এনেকুৱাই মজা বঢ়িয়া লাগছে আৰু আপোনালোকে আহিব চব লগত বেলেগ এটা ছেটত যাওঁ বাহুবলী ইয়াতে বৈছিল চেয়াৰ ফটো উঠলোঁ ফটো এখন দেখি দিছোঁ আপোনালোকক বাকী এইটোৱে এনেকুৱা তো বলক নেক্সট ছেটলৈকে আমি ইয়াতে হোটেল এখন সোমালোঁ বাহুবলী হোটেল বিৰিয়ানী তো বিৰিয়ানী অৰ্ডাৰ দি দিছোঁ এইফালে চাওক তো এতিয়া বঢ়িয়া খাই লওঁ বাকী গাইজ বিৰিয়ানী লগত খাবা এই দুটা কিবা দিছে আৰু এইফালে পানী বটল তো বঢ়িয়াকৈ ইয়াতে খাই লওঁ বাহুবলী হোটেল ইফালে বাহুবলী হেৰি আছে আৰু ছাইডতে বাহুবলী ছেটটো এইটো মূৰ্তি তো দেখিছে আপোনালোকে পুৰা খাই দিম ইফালে আমাৰ বিৰিয়ানী আহি গৈছে 4জনৰ মানে তো সেইকাৰণে এনেকুৱা ৱাও তো গাইজ এই থালিখনৰ নাম হৈছে বাহুবলী থালি আমি 4জনে পুৰা খাই খালী কৰি দিলোঁ আৰু আগফালে চাওক টিভিটো বাহুবলীখন চলি আছে চ' মজা তো বাকী গাইজ এইটো ভিডিঅ' এইখিনিতে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে নেক্সট ছেটবিলাক দেখাব আৰু ৰাতি আৰু ধামাকা হ'ব নেক্সট পাৰ্ট 2 আহিব তো সেইটো চাব মানে একবাৰতে গাইজ বেছি লম্বা কৰিব পাৰোঁ 10 মিনিট বনাইছিলোঁ কিন্তু ভালকৈ ভিউজ নাহে যিটো মোৰ 5 মিনিটত আহে 10 মিনিটত সেইটো নাহে মানুহবিলাকে চাই বৰ পায় তো সেইকাৰণে পাৰ্ট হিচাপত দিম তো আপোনালোকেও চাই ভাল পাব আপোনালোকৰ টাইম পাছ মোৰো প্লাছ ভাল হ'ব তো আজি ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ লগ পাম নতুন কণ্টেণ্ট নতুন ভিডিঅ' পাৰ্ট 2 আহি আছে অতি শীঘ্ৰে থেংক ইউ